হিমন্ত বিশ্ব শৰ্মা যাবই কাৰ্বি মানুহখিনিয়ে কেনেকুৱা ফিল কৰিব সেইকাৰণে এনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি সমস্যাবিলাক হৈ আছে মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকে আগ্ৰাসীভাৱে যাম বুলি কয় মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয় কথাটো ঠিকই কৈছে ভালো পাইছো কিন্তু ভাৰতত একমাত্ৰ ৰাজ্য অসম য'ত এই এখন ৰাজ্যৰ পৰা আৰু এখন জিলাত মানুহ যোৱা ব্যৱসায় কৰা বা শ্ৰম কৰাৰ ক্ষেত্ৰত প্ৰশ্ন নাই ভাৰতত এনে ৰাজ্য আৰু নাই মানুহ এনেকুৱা ফ্ৰী এক্সেছ নাই এখন জিলা নামনি মানুহ তাত যাব নোৱাৰিব আপাৰৰ মানুহ ইয়াত আহিব নোৱাৰিব এখন মুখ্যমন্ত্ৰী মহোদয় স্বীকাৰ কৰি আছে আমাৰ এখন ৰাজ্য য'ত এক্সেছ নাই কালি কি ষ্টেটমেণ্ট ওলাইছে যে উজনিত মাছ নপঠাওঁ তাৰমানে মই ইমান দিন যি কৈছিলোঁ যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হ'লে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাওঁ তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়া যোগ দিব মই আপোনাক অনুৰোধ কৰিছোঁ এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব মই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউচনেল লিগেল ৰাইটছ এইটো এক জেগাত সমাজৰ সেন্সিটিভিটিবিলাক বেলেগ জেগাত কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি ল'মেই নাই এইটোতো লিগেলি ৰাইট হ'লেওতো কোনেও নকৰে এটা হ'ল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ চিষ্টেম আজি আপোনালোকে আবেগত হওক কিবাত হওক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো ক'লো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি আজি এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটো যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰ প্ৰদেশৰ পৰা আহিব মাছ অসমলৈ উৎপাদন কৰিব কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে ইমান ষ্টেটমেণ্ট দিছে ঘটনা ক'তো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই নাই ঠিক আছে নাই মই ক'লো নহয় এটা ঘটনাক বাদ দি কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে কিয় মই উদাহৰণ দিছোঁ উইথ এক্সাম্পল কওঁ মুখ্যমন্ত্ৰী আমাৰ মানুহ তোমাৰ মানুহ আমাৰ মানুহ বুলি মুখ্যমন্ত্ৰী আমাৰ মানুহ তোমাৰ মানুহ এগৰাকী মুখ্যমন্ত্ৰীয়ে অলপ ৰেছপণ্ড কৰিব লাগে সকলো মানুহক নিজৰ মাননীয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ আপুনি নামনি অসমৰ
এই অসমত প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয় মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ ভাবিব লাগিব তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই কোনোবাই যদি মাছ বেপাৰী সমষ্টি মানুহখিনি আপোনাৰ নহয় এনেকৈ আহিছে কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে কেনেকৈ পঠাব মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে তাৰ এনেকৈ পঠাব ক'ব পাৰে মন্ত্ৰীয়ে মাননীয় অধ্যক্ষ মহোদয় মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ কাৰণে কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী এই যে আজি ক'লে যে আমি যামেই উজনিত ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয় এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয় মোৰ কোনো আপত্তি নাই এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ ঘনিষ্ঠ নহওক কিয় মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব সকলোৱে সব কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহ'ব এইটো কথা সদায় মনত ৰাখিব আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ আৰু এইটো আজি নহয় হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত বড়ো মানুহখিনি বড়োত আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ এইবিলাক মোৰ শব্দ নহয় এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ আপোনালোকে এক্সামিন কৰি ল'ব আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই মই দুই তিনিটা কথা কৈ যাব কেইটামান ডাটা দিব খুজিছোঁ ধৰ্ষণৰ কথাটো ওলালে যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ দায়িত্বৰ কথা কৈছোঁ ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই ধৰ্ষণ হত্যা সামাজিক অপৰাধ সমাজে মাত মাতিব লাগিব ক্ৰাইমৰ পেটাৰ্ণটো চাওক তাত মই সব মানুহৰ নাম কম স্যাৰ 22 আগষ্ট কি হৈছে এক মিনিট আপুনি শুনি লওক স্যাৰ নহয় পিছত কব ডাঙৰীয়া আপুনি শুনি লওক আপোনাৰ বহুত শুন আপুনি আরে আপনি বহক সো এটা বাক্য কম আরে পিছত কবা বহক আপোনাক কম স্যার পিছত কবা আরে পিছত কবা আপোনাক এটা বাক্য না না পিছত কবা নহয় স্যার স্যার এটা রেকর্ডত না যাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ রেকর্ডত না যাব নহয় স্যার অফ কৰি দে আপনি পিছত কক না 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 বেলেগ এটা বিজনেছ নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নাই আপুনিও কব আরে মন্ত্রী হলে আপনি কব পারিব কি করিব আপনি লুঙ্গিখন পিনি লওক অধ্যক্ষ মহোদয় না আপনি কব না আরে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আরে প্লিজ এক লুঙিখন পিনি লওক আপুনি লুঙিখন পিনি ললে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা চৰকাৰে কিন্তু বহুত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ইয়াৰ পিছত চৰকাৰে উচ্চতাই অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে তা উঠাই লৈছো ৰ'ব তাৰ
আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত ৰনোজ পেগু আছিলে ডিচি আৰু এছপি আছিলে আমাৰ হাত নাই নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ কংগ্ৰেছ এতিয়া শুনি লওক আমাৰ তেখেতৰ এতিয়া এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠনবিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰ'ব দি দিম আজি প্লিজ আজি দি দিম ডিচিএছপি কো দি দিম প্লিজ বহক না আপুনি বহকচোন আপুনি বহকচোন পিনি লওক অখিল গগৈ ডাঙৰীয়া আপুনি বহকচোন হৈ যাব আৰু আপুনি বহক অখিল আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে কিন্তু মাইণ্ড কৰিব পৰিৱেশটো ধৰি ৰাখিব লাগিব সেশনত সবে কথা ক'ব লাগিব এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকি আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি ৰেপ অফ এ মাইনৰ গাৰ্ল ষ্টুডেণ্ট ইন ধিং অন 22 আগষ্ট কোনে কৰিছে মই নামখিনি ক'ব খোজা নাই এটেম্প টু এ 9-year old ইয়াত কিন্তু মই মুছলিম হিন্দু সবৰ নাম কম প্ৰথমতে দুটা মুছলিম নাম ওলাইছে বুলি আপোনালোকে বেয়া নাপাব তলত মই সব কৈ দিম মোৰ কোনো ইয়াত নাই attempt to rape a 9-year-old girl by a Maulavi in Lakhimpur. Attempt to a gang rape in a teenage girl in Buruhit, Bihali. Report of attempted molestation of a girl in Kamalabari, Majuli by Bikas Datta. One Sarug Hussain was caught and handed over to police by public for inappropriate behavior with a girl while walking in Tezpur. Sexual harassment by a student of maths teacher in Hojai, accused handed over to police. A2. Attempt to a rape a class 7 student by a religious teacher in Bipuria. Sexual harassment of a daughter-in-law, father-in-law. Sexual harassment of 2 Assamese girls by VDP President Johiruddin. Attempt to kidnap Assam University girl by e-rickshaw driver Bodorul Jaman. মই আগৰ বিকাশ দত্তটো কৈছো বিকাশ দত্তও কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই এনেকুৱা কোৱা নাই আপুনি মুছলিমৰ নামটো কৈ দিয়া আপোনালোকে এতিয়া মোৰ কথাটো শুনি ৰেপিষ্ট বাট প্ৰব্লেমটো হ'ল কি যেতিয়া ৰেপিষ্টজন মুছলিম হয় আৰু ভিক্টিমজন হিন্দু হয় ঠিক আছে ইয়াত এটা এংগুল লৈ লওক নহয় আঁতৰাব নালাগে ইয়াত আমিনুল চাব কথাটো শুনি লওক আপোনালোকে অকণমান শুনিলে আমাৰ বেদনাখিনি বুজি পাব তাৰপিছত আমি প্ৰত্যেকজন ৰেপিষ্টৰ প্ৰতি আমাৰ সহমৰ্মিত আমিনুল চাব বেদনাটো বুজি বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ধিঙৰ দৰে চহৰত
এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ কবলৈ যোৱা নাই নাই যোৱা কি কথা কয় অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানৰ আগত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰাই কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমান খিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30 পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যা লঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয় ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰ কথাটো বাদ দিলো তেখেত স্যার মই যায় না নাযায় এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো মানে মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যেটো পৰিয়ালৰ ভিকটিম কিশোৰীগৰাকীৰ পেহী আমাৰ ইউডিএফৰ ওয়ার্কার আমার মানে তেওঁলোকৰ পৰিয়ালৰ আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ওয়ার্কার তাই পেহী আমাৰ দলৰ কাম কৰে আমাৰ তাত আহা যোৱা আৰু লগতে মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰীগৰাকীক মই মুখ্যমন্ত্ৰী মহোদয় অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট মই তাত গৈ মই সিদিনা 1 ঘণ্টা কথা পাতিলো মই কৈছো কিশোৰীগৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হক আপোনাৰ হক তেওঁৰ হক ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মোৰ আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই তেওঁৰ পৰিয়াল আপুনি সুধি চাব পৰিয়ালক আৰু তেওঁলোকে কৈছে আমি কাম কৰিলো মই বুজিলো মই নাযাওঁ বুলি নকব মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হলে তাৰ যদি মেজৰিটি সেকশনটোৱে গৈ মানুহখিনিক প্ৰটেকশন দিয়ে তেতিয়ালে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা 4 মাহত ধুবুৰী বৰপেটা জিলাত যিমানটা এনেকুৱা ঘটনা সংগঠিত হৈছে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো কিন্তু বিধায়কটো যোৱা নাই তাতে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো স্থানীয় বিধায়কটো যোৱা নাই আজি খবৰ কৰক মই গাঁৱৰ নাম কিবা কৈ পৰিবেশটো বেয়া কৰিব খোজা নাই আপোনালোকে কৈছে মুখ্যমন্ত্ৰীয়ে সাইড লয় সাইড কোনে লৈ আছে সাইড কোনে খেলি আছে আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছ বিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিল বিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমস্যা কেনেকৈ আহিব
আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিক্টিম হয় তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটোত থিয় হলে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছো ৰিভাৰ্স হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক সলভ হৈ যায় মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হ'ল মইতো তাতো গৈছো লাহৰি ঘাটত মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই মই তাতো স্পটত গৈছো কিন্তু সেইজন মানুহকো ৰক্ষণাবেক্ষণ কোনে দি আছিলে এতিয়া লাহৰি ঘাটৰ বিধায়ক উঠি গ'ল মোক তেওঁৱে কয় যে বেছি একশ্যন ল'ব নালাগে কিন্তু ভিক্টিম মুছলিম পাৰপিট্ৰেটৰো মুছলিম আজি হাউচৰ পৰা এটা মেছেজ দিয়ক তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে আজি আহিছিলে পোষ্টাৰ টোষ্টাৰ লৈ যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয় সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে তেওঁক প্ৰটেকশ্যন নিদিয়ে আমি সকলোৱে মিলি পৰিৱেশ এটা বনাও আজি ধিঙৰ অভিযুক্ত যি দুজন যেতিয়া ধৰাত পৰিব তেওঁৰ কেছ হিন্দুৱে লওক হিন্দু এডভোকেটে লওক কিন্তু নগাঁৱৰ মুছলমান বাৰে কওক যে এইটো আমি নলওঁ কাৰণ এইখন শংকৰদেৱৰ স্থান আজান ফকীৰৰ স্থান আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম হিন্দু উকিলে লওক কিন্তু আমি কেছ নলওঁ প্ৰটেকশ্যন নাপালে হ'ব আৰু যেতিয়া এনেকুৱা ভিক্টিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক যে গাঁও ত্যাগ নকৰিব আমি আপোনালোকৰ লগত আছো কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই কোনে ক্ষমতা দিব লাগিব আপোনালোকে দায়িত্ব দিব লাগিব আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই স্যার লাগিব নে নাই মই খালি সুধিছো মই একো প্ৰশ্ন সোধা নাই লাগিব নে নাই অত্যাচাৰ হোৱা নাই মোৰ লগত লিষ্ট আছে আপোনাৰ আজিও মই কওঁ ক্ৰাইম ফিগাৰত আপোনালোকক মই এতিয়াও কওঁ যে মইতো আপোনালোকক খালি মই আহ্বানহে জনাইছো এটা কথা কম মই কৈছো যে আজি আপোনালোকে যদি এনেকুৱা এটা নেতৃত্ব লয় উজনিত আপুনি নিৰাপত্তা নিজে নিজে পাব আরে এইটোতো এইবাৰ কবৰস্থানত জাগা নিদিলে এইবাৰ কবৰস্থানত জাগা নিদিলে জানাজা নপৰিল মাননীয় বন্ধ কৰিছে আজি কবৰস্থানত আপোনালোকে কৰি আছো আপোন গাঁৱৰ মানুহখিনিয়ে জানাজা দিয়া নাই কিন্তু আপোনালোকে ষ্টেটমেন্ট দি আছে পুখুৰীত কেনেকে পৰিলে পুখুৰীত কেনেকে পৰিলে তো মই গম পাম নেকি আপোনাৰ ইমান পুলিচ থাকোতে কেনেকে পৰিলে তো কেনেকে পৰিলে মই কেনেকে জানো ইমান পুলিচ থাকোতে গ্ৰেপ্তাৰ কৰি ল'ব লাগিছিল আৰু যেতিয়াটো ঠিক হোৱা কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি পুলিচে কাবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো মহোদয় পুলিচ অলপ শক্তিশালী কৰক হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে ইমান দুৰ্বল নহয় ৰফিকুল ছাৰ ইমান দুৰ্বল নহয় কেনেকে পৰিলে মইতো ষ্টেটমেণ্টটো লিখি আনিছিলো কোনেও নুশুনিলে মই কি কৰো এতিয়া মইতো এইটো ষ্টেটমেণ্ট লিখি আনিছিলো কেনেকে পুখুৰীত পৰিলে কোনেও নুশুনে হুলস্থুল কৰে নাই এতিয়া আৰু শুনিব খুজিলে ষ্টেটমেণ্টটো আপোনাক মই যিটো ষ্টেটমেণ্ট লিখি আনিছিলো কৰিবলৈ দিয়ক না আমিনুল সাহেব এতিয়া এই ষ্টেটমেণ্টটোত কেনেকে পুখুৰীত পৰিলে এইটো লিখা আছে আপোনাক মই পাৰ কৰাই দিম আপোনালোকে পঢ়ি ল'ব কোনো আপত্তি নাই
কিন্তু এটা কথা আপোনালোকক মই ক'লো যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান সাহেবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত নাযাব কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাযাব একদম নাযাব কেনেকে এখন নাগৰিক আৰু এখন আপোনাৰ এখন কেনেকে এখন ডিষ্ট্ৰিক্টৰ মানুহ আন এখন ডিষ্ট্ৰিক্টত যাব যদি দিল্লীৰ মুখ্যমন্ত্ৰী আমাৰ মাননীয় অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্বি আংলং বিটিআৰ উজনিত যদি এনেকে জেদ কৰি যাব খোজে জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক 1 মিনিট প্লিজ শুনি লওক স্যাৰ শুনক আপোনাৰ অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি মইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মানুহখিনি আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি হয়তো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব ছাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি আমাৰ দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব ছাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থ্যাংক ইউ আমি ধন্যবাদ উজনি অসমৰ আমি নেক্সট আইটেমলৈ আহোঁ অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় শ্ৰী মনোৰঞ্জন তালুকদাৰ ইন্ট্ৰোডাকশ্যন অফ দ্য বিল হৈছে